চামুগুৰিঘাটৰ আগ্ৰিপামত সদৌ মগৰ বংশৰ উদ্যোগত তথা শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৱে অসমবাসীক মৰ্মাহত কৰিছে। আজি আগ্ৰিপামস্থিত শোণিতপুৰ মগৰ সংঘৰ ভৱন জুবিন গাৰ্গৰ ছবিত মাল্যৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি সদৌ অসম মগৰ সংঘৰ বিষয়ববীয়া লগতে শোণিতপুৰ জিলা সমিতিৰ বিষয়ববীয়াসকলেও অনুষ্ঠানৰ শেষত 1 মিনিট মৌন প্ৰাৰ্থনা কৰি জুবিন গাৰ্গৰ আত্মাৰ শান্তি কামনা কৰে। অশ্ৰু অঞ্জলি যাচি বহুকেইগৰাকী জুবিন অনুৰাগীয়ে জনালে শ্ৰদ্ধাঞ্জলি। আজি শোণিতপুৰ জিলাৰ মগৰ সংঘৰ তত্বাৱধানত অসমৰ গৌৰৱ, অসমৰ সুসন্তান প্ৰয়াত জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যাতে অনুষ্ঠিত হৈছিলে, তাতে মোক অতিথি হিচাপে তেওঁলোকে নিমন্ত্ৰণ কৰিছিল আৰু সেই অতিথি নিমন্ত্ৰণটো মই ৰক্ষা কৰিবৰ কাৰণে ইয়াতে আজি উপস্থিত হলো। ইয়াতে বহুত জুবিন গাৰ্গৰ অনুৰাগীসকলক মই লগ পাই আচলতে ভাল লাগিছিল, কিন্তু আজি মই বহুত দুখ প্ৰকাশ এটা কৰিবলৈ বা অনুভৱ কৰিবলৈ বাধ্য হৈছো। কাৰণ আমাৰ অসমৰ যিজন সুসন্তান, তেওঁ আজি আমাক এৰি থৈ স্বৰ্গলৈ গমন কৰিছে আৰু তেওঁৰ পৰা আমি যিখিনি অভিজ্ঞতা, তেওঁৰ পৰা আমি যিখিনি মূল্যৱান উপদেশ বা শিল্পী হিচাপে তেওঁক আমি ভালকৈ চিনি পাইছিলোঁ আৰু শিল্পী জগতৰ ফালৰ পৰা আমাক তেওঁ যিখিনি অৱদান দি গ'ল, আজি হয়তো আমি সেইটো কেতিয়াও পাহৰিব নোৱাৰিম। কাৰণ তেওঁৰ নিচিনা এজন সুগায়ক, অভিনেতা, পৰিচালনা, বোলছবি পৰিচালক, এজন সুকবি, সংগীতকাৰ, বিভিন্ন প্ৰতিভাৰে গঠিত হোৱা এজন ব্যক্তি আছিলে, যিজন ব্যক্তিক আমি আৰু বহু বছৰ তেওঁ পাব লাগিছিল। কিন্তু আজি আমাৰ দুৰ্ভাগ্য, তেখেতে আমাক এই সংসাৰত এৰি থৈ গুচি গ'ল। তেখেতক আমি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ যোগেদি তেখেতৰ যিটো আত্মাই যাতে চিৰশান্তি লাভ কৰে, লগতে তেওঁৰ পৰিয়ালবৰ্গকো যাতে এই সুখ সন্তপ্ত যিজন পৰিয়াল আছে তেওঁলোককো আমি আমাৰ সদৌ অসম মগৰ সংঘৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ দুখত আমি সকলোৱে ব্যক্ত কৰিছোঁ। আজি ক'বলৈ গ'লেতো জুবিন গাৰ্গ ডাঙৰীয়াৰ বিষয়ে নন ষ্টপ নেভাৰ এণ্ডিং হৈ যাব। তেখেতে উইদিন ভেৰি শ্বৰ্ট পিৰিয়ড অফ টাইম 52 ইয়াৰ্ছতে তেখেতে ইমান বেছি বৰঙণি যোগাব, সেইটোতো আমাৰ প্ৰত্যেক হেৰিতে আমি ক'ব পাৰিম যে তেখেতে কি কাৰণতে আমি সকলোৱে এনেদৰে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন, গাঁৱে গাঁৱে কোণে কোণে তেখেতক ইয়াত আমি ক'বলৈ এটা কথা ক'ম যে তেখেতে 4th লিমকা বুক অফ ৰেকৰ্ডছত তেখেতৰ যিটো ফ্ৰেন্সৰ তেখেতৰ ৰেকৰ্ড বনালে, হয় নে নহয়? সেইটো এতিয়া আকৌ কোৱা হৈছে যে পপৰ পিছত তেখেতৰ হয় বুলি আমি গম পাইছোঁ। তাৰমানে মই এইটো কাৰণে কোৱা নাই যে তেখেত কিমান পপুলাৰ, কিন্তু এইটোৰ কাৰণে কৈছোঁ যে তেখেতক ভাল পোৱা মানুহৰ সংখ্যা কিমান। কোনো জাতি ধৰ্ম নিৰ্বিশেষে তেখেতক আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু গুৱাহাটীত বিভিন্ন জেগাত তেখেতৰ যিটো প্ৰদৰ্শনৰ কাৰণে থোৱা হৈছে, চবেই তাত গৈ পেলাই তেখেতক অন্তিম শ্ৰদ্ধাঞ্জলি দিবলৈ গৈছে। গতিকে আমি আজি এইটো দুখৰ সময়ত আমি এইটোৱে ক'ম যে তেখেতৰ নিচিনা আৰু দ্বিতীয় ব্যক্তি আমাৰ মাজত হয়তো আহিবলৈ নাহে, ভৱিষ্যতত ক'ব নোৱাৰোঁ। কিন্তু বৰ্তমান আমি বহুত ডাঙৰ মুকুতা এটা হেৰুৱাই পেলাইছোঁ আৰু তেখেতৰ এই জীৱনৰ যিখিনি আমাক দিলে তাৰ কাৰণে আমি ধন্যবাদ পাব কৰিছোঁ আৰু তেখেতক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।